নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 14 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব সকলো চৰকাৰী আঁচনি। অৰুণোদয়, ৰেচন কাৰ্ড, চাউল আৰু চেনিৰ লগতে সকলো লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চৰকাৰী আঁচনিক লৈ পুনৰ আহি গ'ল ডাঙৰ খবৰ। মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলো আঁচনি। অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। বৃদ্ধ পেঞ্চনৰ ধনো লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে আৰু অহা 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচনৰ চাউল, চেনি আৰু নিমখ। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলেও লাভ কৰিব ধন আৰু বাজেটৰ পিছতেই সকলো চৰকাৰী আঁচনি পুনৰ আৰম্ভ হ'ব। লগতে কেবিনেট বৈঠকৰ পিছতে সংবাদমেলযোগে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে আহি পৰিছে দুখবৰ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰিব এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা। বহুকেইটা ডায়েলাইচিছৰ বিনামূলীয়া সুবিধা হ্ৰাস কৰিছে এতিয়া ৰাজ্য চৰকাৰে। লগতে ব্যক্তিগত চিকিৎসালয়ত থকা 1949টা পেকেজৰ সুবিধা 259লৈ হ্ৰাস কৰা হৈছে আৰু ইয়াৰ লগতে 30 জুনৰ পিছত কৰ্তন কৰিব 4 প্ৰকাৰৰ ডায়েলাইচিছৰ সুবিধা আৰু কেৱল চৰকাৰী চিকিৎসালয়ত উপলব্ধ হ'ব আয়ুষ্মান কাৰ্ডৰ সুবিধা। আৰু দুখজনক খবৰ যে অসমৰ প্ৰায় চিকিৎসালয়তেই নাই সকলো ধৰণৰ ডায়েগনষ্টিকৰ ব্যৱস্থা। সুবিধা পালেও ৰোগীয়ে পাতিব লাগে ঘণ্টাজোৰা দীঘলীয়া শাৰী আৰু ইয়াৰ মাজতে আহি পৰিছে এক দুখবৰ। এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ নকৰিব প্ৰতিজন ৰোগীয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক জৰুৰী খবৰ, কিয়নো এইবাৰ আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত। আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা 18 বছৰৰ ওপৰত কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড। হয়, ঠিকেই শুনিছে, যদিহে আপোনাৰ বয়স 18 বছৰ পাৰ হৈছে তেন্তে আপুনি আৰু লাভ নকৰিব আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ডক লৈ এইবাৰ ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে। কোনো অবৈধ প্ৰব্ৰজনকাৰীয়ে ল'ব নোৱাৰিব আধাৰৰ সুবিধা। 18 বছৰৰ তলৰ শিশু হওক কিশোৰ কিশোৰীয়ে পাব আধাৰ কাৰ্ড, কিন্তু 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিকে কৰিব নোৱাৰিব আধাৰ এপ্লাই। 18 বছৰৰ ঊৰ্ধৰ নাগৰিকে লাভ নকৰে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড আৰু কোনো অবৈধ প্ৰব্ৰজনকাৰীয়ে ল'ব নোৱাৰিব আধাৰৰ সুবিধা। জনাইছোঁ পশ্চিমবংগৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত চৰম আঘাত দেখিবলৈ পোৱা গৈছে। এইবাৰ মমতাৰ সংগ এৰিলে জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ মানস ৰঞ্জন ভুনিয়াই। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত চৰম আঘাত দেখিবলৈ পোৱা গৈছে। এইবাৰ মমতাৰ সংগ এৰিছে জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ মানস ৰঞ্জন ভুনিয়াই আৰু এইবাৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে মমতাৰ সংগ এৰিছে ইজনৰ পিছত সিজন নেতাই। কেৱল প্ৰাথমিক সদস্য পদেই নহয়, TMCৰ সকলো সাংগঠনিক পদৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ আৰু দলৰ বৰ্তমানৰ পৰিৱেশ আৰু কাম কাজৰ পদ্ধতিক এইবাৰ তীব্ৰ সমালোচনা কৰিছে কেতবোৰ মন্ত্ৰী আৰু বিধায়কে। মমতা চৰকাৰৰ জলসম্পদ আৰু জলপথৰ বাবে গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব চম্ভালিছিল এইগৰাকী নেতাই আৰু এজনৰ পিছত আনজনকৈ হেভিয়েট নেতাই এতিয়া এৰিছে তৃণমূল কংগ্ৰেছৰ সংগ। মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত এইবাৰ চৰম আঘাত দেখিবলৈ পোৱা গৈছে। এইবাৰ মমতাৰ সংগ এৰিছে জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ মানস ৰঞ্জন ভুনিয়াই আৰু নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই মমতাৰ সংগ এৰিছে ইজনৰ পিছত সিজন নেতাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বাঢ়িব বাছৰ ভাড়া আৰু এটি বেয়া খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে।
মূল্যবৃদ্ধি জুৰুলা জনতালৈ আৰু এটি বেয়া খবৰ আহি পৰিছে। এইবাৰ বৃদ্ধি পাব বাছৰ ভাড়া, ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু এতিয়া আপুনি বাছত উঠিলেই দিব লাগিব অধিক ধন। বৃদ্ধি পাব চিটি বাছৰ ভাড়া আৰু অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত। চৰকাৰক 70% বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এই ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্তক এইবাৰ সমৰ্থন নামনি অসমৰ সকলো জিলা বাছৰ সন্থাৰো আৰু বাছত উঠিলেই এতিয়া ন্যূনতম 20 টকা দিব লাগিব যাত্ৰীয়ে। মূল্যবৃদ্ধি জুৰুলা জনতালৈ আৰু এটি বেয়া খবৰ আহি পৰিছে। এইবাৰ বৃদ্ধি পাব বাছৰ ভাড়া। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন আৰু অহা 1 আগষ্টৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু 9,000 টকা পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। শীঘ্ৰেই আপডেট কৰক নিজৰ বেংক একাউণ্টসমূহ। অহা 1 আগষ্টৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি। লগতে 9,000 টকা পৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্ট আপডেট কৰাৰ এতিয়া জৰুৰী নিৰ্দেশনা আহি পৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য। চৰ চাপৰিত অসমীয়া ভাষা জীয়াই নাথাকে, এনে মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব আৰু অসমীয়া জাতি, অসমীয়া ভাষা ইমান দুৰ্বল নহয়। 20% লোকে অসমীয়া ক'লেও অসমীয়া ভাষা জীয়াই থাকিব। কোনোবাই বাংলাদেশৰ পৰা আহি অসমত ভাষা সলনি কৰিব নোৱাৰে আৰু অসমত জাতি জনগোষ্ঠী বাগিচাৰ ফুলৰ দৰে ফুলিয়াই থাকিব। কোনোবাই অসমীয়া ভাষা নক'লেও আমাৰ একো ক্ষতি নহয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু চৰ চাপৰিত অসমীয়া ভাষা ব্যৱহাৰ নকৰাক লৈ এইবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াক দুৰ্বল ভাবিব নালাগে বুলি এইবাৰ সকীয়াই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰ চাপৰিত অসমীয়া ভাষা জীয়াই নাথাকে আৰু চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ধানৰ নামত পতান ওলালে বিপদ নিশ্চিত। 5টা কঠোৰ সকীয়নি এইবাৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ কৃষিমন্ত্ৰীৰ দায়িত্ব লৈয়ে একশ্যন মোডত নামি পৰিছে পীযুষ হাজৰিকা। ধানৰ নামত পতান ওলালেই বিপদ নিশ্চিত ঠিকাদাৰৰ। লগতে ধানৰ নামত পতান দিলে ঠিকাদাৰৰ বিৰুদ্ধে তৰা হ'ব অপৰাধৰ গোচৰো আৰু অসমৰ ক'তো কোনো কাৰণতেই বীজ বিতৰণ হ'ব নোৱাৰিব পলম। আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক এইবাৰ কঠোৰ সকীয়নি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ। আৰু সময়তকৈ আগতেই কৃষকে পাব লাগিব উন্নতমানৰ বীজ আৰু বীজৰ লগতে সময়মতে কৃষকে পাব লাগিব সাৰো আৰু সাৰৰ ক'লা বজাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজুৰি লোৱা হ'ব বৃহৎ একশ্যন। বীজৰ কোৱালিটিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। ভুৱা কৃষকক বীজ বিতৰণ কৰি পাল মাৰিলেই নহ'ব আৰু পাই থকা সকলে বীজ পাই থাকিলেই নহ'ব। গাঁৱে গাঁৱে সভা পাতি এইবাৰ বিতৰণ কৰা হ'ব বীজ আৰু বঞ্চিত কৃষকেও পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ বীজ। আৰু জিলা কৃষি বিষয়াৰ বৈঠকত এইবাৰ কঠোৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকাক দেখিবলৈ পোৱা গৈছে। কৃষিমন্ত্ৰীৰ দায়িত্ব লৈয়ে একশ্যন মোডত এইবাৰ পীযুষ হাজৰিকা আৰু কৃষিমন্ত্ৰীৰ দায়িত্ব লৈয়ে একশ্যন মোডত নামি পৰিছে কৃষক মন্ত্ৰী পীযুষ হাজৰিকা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ পঞ্চায়তসমূহক লৈ শীঘ্ৰেই আহিব গাইডলাইন। প্ৰতিখন পঞ্চায়তেই লাভ কৰিব 1 কোটিকৈ টকা। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ পঞ্চায়তসমূহক লৈ আহিব ডাঙৰ খবৰ। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা আৰু 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ হ'ব VGG
ৰেম জি আঁচনি আৰু এই আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহে 125 দিনৰ বাবে নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব। লগতে পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব বিশেষ গাইডলাইন। আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ৰাজ্যৰ পঞ্চায়তসমূহক লৈ আঁকি পৰিছে ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক, প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। আৰু 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব VBG ৰেম জি আঁচনি।